নাজানো এটা ধৰ্ষণৰ ঘটনাও আমাৰ বাবে স্বীকাৰ্য নহয় কিন্তু যদি এটা কথা আমি চাওঁ যে পপুলেশ্যন বৃদ্ধি আৰু ধৰ্ষণৰ গোচৰ এই গোটেইবিলাক যদি আমি সম্যকভাৱে বিশ্লেষণ কৰোঁ তেতিয়াহ'লে বৰ্তমান আগৰ বহুত কেইখন চৰকাৰৰ তুলনাত অসমত অপৰাধীৰ সংখ্যা কমি গৈ আছে আৰু সেইকাৰণে NCRB ডাটাৰ ওপৰত যোৱা 3 বছৰ 4 বছৰৰ ডাটাৰ ওপৰত সদনত কেতিয়াবা আলোচনা হওক মোৰ কোনো আপত্তি নাই মই খালি সৰু এটা কথা কৈছোঁ 2014 চনত তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী থকাৰ সময়ত অসমত ধৰ্ষণৰ ঘটনা 1980টা হৈছিল শেষ বছৰটোত আৰু যোৱা বছৰত 989টা হৈছে এতিয়া মই কোনো তাত ক্ৰেডিট ল'ব খোজা নাই কাৰণ 9 নাই কিন্তু এটা কথা আমাক বিধানসভাত 1040টা হৈছে বুলি তথ্য দি থৈছে আৰে উত্তৰ প্ৰশ্ন নহয় বিধানসভাত কিন্তু তথ্য দি থৈছে বেলেগে পৰিৱেশ কিয় নষ্ট কৰে অধ্যক্ষ মহোদয় আপুনি বহুত কি আছে নাজানো তেখেতে কথা কৈ থাকোঁতে মই একবাৰ উঠা নাই চকীখন চেক কৰিব লাগে তাতে কি আছে তলত এইটো মানে মই নাজানো ভাই আমি বিধানসভাত এটা মৰ্যাদাত কথা কওঁ ধৰি ললো 1000 হ'ল মই মানি ললো যে ঠিক আছে 1040টা তথাপিতো অধ্যক্ষ মহোদয় 2014 চনৰ তুলনাত 1980তকৈতো কম হৈ আছে পপুলেশ্যনো বাঢ়িছে কিন্তু এটা কথা ঠিক যে এটা অপৰাধীৰ সংখ্যাও আমাৰ কাৰণে গ্ৰহণযোগ্য নহয় গতিকে ৰেপৰ ক্ষেত্ৰত মই PWD ৰাস্তাৰ লগত কম্পেয়াৰ নকৰোঁ এজনো যদি ধৰ্ষিতা হৈছে সেইটো সমাজৰ বাবে দুখৰ কথা কিন্তু যি ধৰণে ইয়াত ষ্টেটিষ্টিক্সটো দিয়া হৈছে তেনেকে নহয় যদি পৰিসংখ্যাৰ ওপৰত ডিবেট হয় তেতিয়াহ'লে আপোনালোকেতো মোক মালা পিন্ধাব লাগিব যোৱা 2 বছৰত নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ যদি ইয়াত ডেটাৰ ওপৰত কেতিয়াবা আলোচনা হয় আৰু মোৰ কোনো আপত্তি নাই অহা সপ্তাহতো অহাকালিও এটা শ্বৰ্ট মোচন দি দিয়ক যোৱা 3 বছৰৰ ডেটাটো ইয়াতো মই মেনিপুলেট কৰিব নোৱাৰোঁ ইট ইজ এ অফিচিয়েল ডাটা এটা বিহাৰৰ লগত কম্পেয়াৰ কৰে 3 বছৰত অসমৰ মুখ্যমন্ত্ৰীয়ে চমৎকাৰ কৰিবতো নোৱাৰে ইম্প্ৰুভমেণ্ট কৰিব পাৰে গতিকে যোৱা 10 বছৰত আমি কৰা ইম্প্ৰুভমেণ্টখিনি আৰু তাৰ আগত হোৱা ইম্প্ৰুভমেণ্টখিনি আপোনালোকে ইয়াত আনক আমি আলোচনা কৰিম আলোচনা কৰাটো কোনো আপত্তি নাই কিন্তু আধা পৰিসংখ্যাবিলাক দি থাকিব নালাগে পৰিসংখ্যা দিলে গোটেইটো দিব লাগে অধ্যক্ষ মহোদয় আমাৰ ঘটনাবিলাক কেনেকে হয় যেতিয়া শিৱসাগৰত প্ৰথম মাৰুৱাৰী মানুহখিনিৰ ওপৰত অত্যাচাৰ বা এটা সমালোচনা হ'ল মই ৰণোজ পেগু ডাঙৰীয়াক পঠালো যে আপুনি সমস্যাটো সমাধান কৰি আহক এতিয়া বিৰোধী দলপতিগৰাকীয়ে কৈ দিলে যে গোটেই সমাজখনৰ ওচৰত আঁঠু কঢ়াই দিলে এইটো তথ্যৰ ভিত্তি হয় জানো কোনেওতো কাকো আঁঠু কঢ়োৱা নাই ৰণোজ পেগু ডাঙৰীয়া উপস্থিত আছে তেওঁলোকে ঘৰৰ পৰা শৰাইখন লৈ আহিছে কয় আমি সমাজখনৰ ওচৰত আঁঠু কাঢ়িম আঁঠু কঢ়ুৱাই দিয়া কিন্তু হেতুৰ কাৰণে 27টা সংগঠনক এতিয়া নটিচ দিয়া হৈছে প্লিজ হেতুৰ কাৰণে 27টা সংগঠনক নটিচ দিয়া হৈছে আপুনি বহক অধ্যক্ষ মহোদয় এনেকা কৰিলে মই ৰিকুৱেষ্ট কৰিছোঁ যে আপুনি আৰু 5 মিনিট সময় দি লিয়ক তেওঁ কথাখিনি কৈ লওক নাই অলৰেডি কৈছে না মোৰ কোনো আপত্তি নাই না মোৰ কোনো আপত্তি নাই কলে উত্তৰটো শুনি লওক না আগতে আৰু প্ৰত্যেকটা কথাত কিয় আপুনি কিবা কৰি থাকে প্ৰত্যেকটো শব্দৰ বিশ্লেষণ চাব বিৰোধী দলপতি ডাঙৰীয়াই কলে যে আমি মাৰুৱাৰী সমাজখনক সমাজৰ আগত আঁঠু কঢ়ুৱাই দিলোঁ একজেক্ট সেইটো শব্দই কৈছে যদি আমি মাইকত চাওঁ প্ৰশাসনে তাত থিয় হৈ মাৰুৱাৰী সমাজৰ জ্যেষ্ঠসকলক এটা ব্যৱস্থা কৰি দিছে আৰু যিটো ব্যৱস্থাত তাতে বক্তৃতাখিনি শুনিব আপুনি যিকেইটা সংগঠন 30টা সংগঠনৰ বক্তৃতাখিনি ভিত্তিত এইখিনি কোৱা হৈছে না অধ্যক্ষ মহোদয় তাৰমানে 30টা সংগঠনক বিৰোধী দলপতিগৰাকীয়ে সমালোচনা কৰিছে তেওঁলোকৰ বক্তব্যৰ কাৰণে
মই সেইটো কথা কোৱা নাই মই যিখিনি কৈছো মোৰ কথাখিনি আপুনি শুনি লওক তাতে যিটো কথা কোৱা হৈছে এটা সমস্যাটো হৈছে যে খিলঞ্জীয়া সংজ্ঞা 22 তাৰিখৰ দিনা এই বিধানসভাত পাইছে দিব নালাগে আৰু 5 নম্বৰ 6 নম্বৰ স্যাৰ এই কনফিউজন থাকিলে নিজৰ মতে টুইষ্ট কৰি থাকিব পাৰি পানী হাফ ফুল গ্লাস আৰু হাফ এম্পটি গ্লাস মুখ্যমন্ত্ৰীয়ে হেতুৱে কৰিব বিচাৰিছে যিখিনি সমস্যা সমাধান কৰিব পাৰি সেইখিনি তেখেতে কৰিবলৈ যত্ন কৰা নাই খালি কথাৰে টুইষ্ট কৰি পেলাই কথাখিনি কৈ আছে আগতে কেইজনক কিয় শাস্তি দিয়া নহল স্যাৰ আৰক্ষী ইমান বিফল নে 3জন লৰাই খালি আগতে শুনিছিলে তেওঁলোকক স্যাৰ এৰেষ্ট কৰিব লাগিছিল তেওঁলোকক কিয় এৰেষ্ট কৰা নহল সেইখিনি স্যাৰ আমি ইস্যুটো আনিছো ল এণ্ড অৰ্ডাৰ আইন শৃংখলা মুখ্যমন্ত্ৰীয়ে আঁঠু কাঢ়িব লাগে কোনো আঁঠু নহয় সফলতাত আহিছে যিহেতু চৰকাৰে নিয়ম অনুসৰি আইন শৃংখলা ৰক্ষাত বিফল হৈছে আগতে শুনি ল'ব না সেইটোৰ কাৰণে আপুনি উত্তৰটো শুনি লওক আৰু নালাগে কিয় উত্থাপন কৰিছে আনিছে বিৰোধী মুখ্যমন্ত্ৰীৰ বক্তব্য অধ্যক্ষ মহোদয় ৰেকৰ্ডত নাযাব অধ্যক্ষ মহোদয় মুখ্যমন্ত্ৰী ৰেকৰ্ডত নাযাব বিৰোধী দলপতি গৰাকীয়ে যেনেকে কথা টুইষ্ট কৰিছে কিবা কৰিছে আমিতো আপত্তি কৰা নাই সদনৰ ৰেকৰ্ডত যি আছে তাতে থাকিব নিশ্চয় স্যাৰ মোক সময় দিলে নহলে 2001 পৰা 24 লৈকে ৰাজ্যত ৰুজু হৈছে 40,000 দিস ইজ নট ডিবেট স্যাৰ এনেকা হলে আমাক মানে আগতে কবলৈ দিয়ক মই আপোনাক কবলৈ দিওঁ আগতে কবলৈ এইটো ডিবেট নহয় স্যাৰ প্লিজ হ'ব প্লিজ অধ্যক্ষ মহোদয় অধ্যক্ষ মহোদয় অধ্যক্ষ মহোদয় প্লিজ বহুত কিয় উঠি থাকে আৰু আমরা উত্তর লাগে বহকচোন অধ্যক্ষ মহোদয় অধ্যক্ষ মহোদয় প্লিজ অধ্যক্ষ মহোদয় সদনত বিৰোধী দলপতিগৰাকীয়ে কথা কৈ থাকোতে মই এবাৰো থিয় হোৱা নাই আৰু